মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ। জুলজিৰ পাৰ্ট 2 যিটো জুলজি আছে, পাৰ্ট 1তো বটানী থাকে তোমালোকে জানাই পেপাৰত, আৰু পাৰ্ট 2 জুলজি। ঠিক আছে, জুলজিৰ আজি 4 নম্বৰৰ পৰা হ'ব। তোমালোকে কুৱেশ্যনটো আগতে চাই লোৱা, কোনটো ইয়াৰৰ কুৱেশ্যন হয়। তাৰপিছত তোমালোকে জুলজিৰ এই 1ৰ পৰা তোমালোকক মই দি দিছোঁ। আজি 4 নম্বৰৰ পৰা হ'ব এনচাৰ। ঠিক আছে, কুৱেশ্যন প্ৰথমতে আলোচনা হ'ব, তাৰপিছত এনচাৰবোৰ দিয়া হ'ব। বটানীৰ কমপ্লিট হৈছে, এনচাৰ দিয়া তোমালোকে চাই ল'বা। বলা আৰম্ভ কৰোঁ কথা নকৈ। তোমালোকে চোৱা, এনি থ্ৰী নহয়, যিকেইটা আছে মই তোমালোকক সেইকেইটাই দিম। এই নম্বৰটো চোৱা, একজন আৰু মানে ডেনড্ৰাইট। ডিফাৰেঞ্চ এইটো তোমালোকে চোৱা, ডিফাৰেঞ্চ মানে পাৰ্থক্য লিখা। একজন আৰু ডেনড্ৰাইট। বন এণ্ড কাৰ্টিলেজ, অস্থি আৰু উপাস্থি, ইউকেৰিওটিক সেল এণ্ড প্ৰকেৰিওটিক সেল, সংকোষ কেন্দ্ৰীয় কোষ আৰু প্ৰকোষ কেন্দ্ৰীয় কোষ। একদম ইজি, কিন্তু তোমালোকে নোৱাৰা। তোমালোকৰ ছাৰে কিংবা ডাঙৰকৈ দিয়ে নেকি মই নাজানো। তোমালোকক আজি মই খুব ইজিলি, মানে যিমান ইজি পাৰোঁ মই নিজৰ ভাষাত দিবলৈ চেষ্টা কৰিম এনচাৰবোৰ। তোমালোকে শেষলৈকে চাবা, ঠিক আছে। আৰু তোমালোকে নোট কৰি ল'বা, তোমালোকৰ মানে লিখিলে তোমালোকৰ মুখস্থ হৈ যাব এইবোৰ, ঠিক আছে। চোৱা তোমালোকে, DNA এণ্ড RNA, ঠিক আছে। DNA এণ্ড RNA। DNA কি, ইয়াৰ ফুল ফৰ্ম, RNAৰ ফুল ফৰ্ম, কি কাম কৰে সেই হিচাপত লিখিবা, বাছ তোমালোকৰ হৈ যাব। আৰু মোৰ এনচাৰটো দেখিলে তোমালোকৰ অলপ হ'লেও এটা আইডিয়া আহিব। নেক্সট চোৱা, 5 নম্বৰৰ ইয়াতে কি আছে, 2 মাৰ্ক, যিকোনো দুটা 2 মাৰ্ককে থাকিব। বৰৰ ইফেক্ট মানে বৰৰ পৰিঘটনা, ইয়াৰ বিষয়ে দুটা মানে লাইন লিখবা লাগে, চমু টকা, যিহেতু একদম সৰুকে শৰ্ট নোট, ৰাইট, শৰ্ট নোট এইটো, ঠিক আছে। মাস্কেল, পিঠি কি, ঠিক আছে। নেক্সট চোৱা, প্ৰপাৰ্টিজ অফ এনজাইম, উৎসেচকৰ ধৰ্মটো কি, নাইবা তোমালোকে উৎসেচকৰ বিষয়ে যদি অলপ জানা, যদি তোমালোকে নাজানা যে উৎসেচকৰ ধৰ্ম কি, শুনাই নাই, পঢ়িয়ে অহা নাই, ধৰ্ম কি হ'ব মই কেনেকৈ ক'ম বা কেনেকৈ লিখিম, এইটো বাদ দি থওঁ, এইটো নিলিখোঁ। এনেকুৱা ভুল নকৰিবা তোমালোকে। প্ৰপাৰ্টিজ অফ এনজাইম, কুৱেশ্যনটো চাই মানে ভয় লাগে, কি কুৱেশ্যন আহিছে, প্ৰপাৰ্টিজ অফ এনজাইম। তোমালোকে যদি নাজানা, কুৱেশ্যনটো বা কমন পৰা নাই, এটা শব্দ তোমালোকে লিখবা নোৱাৰা, তেতিয়া তোমালোকে এটা কাম কৰিবা, এই এনজাইম উৎসেচকৰ বিষয়ে অলপ লিখি থৈ আহিবা। ইয়াৰ ধৰ্ম লিখবা নালাগে যদি নাজানা। উৎসেচকৰ বিষয়ে কেইটা লাইন তোমালোকে লিখি থৈ আহা, তোমালোকে 1 মাৰ্ক কিংবা 2 মাৰ্কেই পাবা। ভালকৈ যদি লিখা তোমালোকে 2 মাৰ্কেই পাবা, তোমালোকে বুজি পাইছা। এনেকুৱাকৈ লিখিবা তোমালোকে সকলোবোৰ কুৱেশ্যনেই। যদি নাজানা, সেই কুৱেশ্যনত কি কি মেইন শব্দ আছে উলিয়াই তাৰ ওপৰত তোমালোকে সংজ্ঞাত কিংবা ডেফিনেশ্যন দিবা। আজিৰ ভিডিঅ'টো এইখিনিয়েই সমাপ্ত। এতিয়া তোমালোকে এনচাৰবোৰ লৈ মন কৰা, আৰু পাৰিলে তোমালোকে এনচাৰবোৰ নোট কৰি ল'বা, ঠিক আছে। গতিকে থেংকছ ফৰ ৱাচিং। নেক্সট ভিডিঅ'ত তোমালোকৰ 6 নম্বৰৰ পৰা হ'ব একদম শেষলৈকে। ভিডিঅ'বোৰ তোমালোকে মিছ নকৰিবা, ঠিক আছে। তোমালোকৰ উপকাৰ হ'ব, কিয়নো মই কুৱেশ্যন পেপাৰ চলুশ্যন কৰি দি আছোঁ। চোৱা, কুৱেশ্যন পেপাৰ চলুশ্যন কৰাটো মানে এটা ভাল, মানে পৰীক্ষাৰ কাৰণে ভাল। পৰীক্ষাত মানে তোমালোকে যিকোনো এনচাৰ আহিলে তোমালোকে সলভ কৰিব পাৰিবা একদম ইজিলি, কিয়নো তুমি জানাই যে কুৱেশ্যন কেনেধৰণে আহে।
বা কি হিচাপত আহে সেইবাবে মই কৈ আছোঁ তোমালোকে কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিবলৈ চেষ্টা কৰিব যথেষ্ট পৰিমাণে বুজি পাইছা কুৱেশ্যন পেপাৰ সলিউশ্যন কৰাটো এটা টপাৰ ষ্টুডেণ্টৰ এটা অভ্যাস হয় তেওঁ টপাৰ কিয় হয় এইটো কাৰণতে তেওঁ টপাৰ হয় সো বেছি আলোচনা নকৰোঁ এতিয়া এনসাৰটোলৈ মন কৰা এতিয়া তোমালোকে এনসাৰবোৰ চোৱা ইয়াত কি আছে পাৰ্থক্য তোমালোকে চাব পাৰিছা ইয়াত পাৰ্থক্য আছে একজন আৰু ডেনড্ৰাইট তোমালোকে কুৱেশ্যন পেপাৰটো সন্মুখত লৈ তাৰপিছত তোমালোকে মিলাই চাবা এইটো কোৰ কুৱেশ্যন হয় কেই নম্বৰৰ কুৱেশ্যন হয় এইটো ঠিক আছে কুৱেশ্যন পেপাৰটো মই দেখুৱাই দিছোঁ অলৰেডি কোনটো ইয়াৰৰ কুৱেশ্যন পেপাৰ হয় তোমালোকে সেই সুবিধাকে তোমালোকে মিলাই ল'বা নাইবা এইটো ভিডিঅ'ৰ পৰাই তোমালোকে কুৱেশ্যন পেপাৰটো চাই মানে কুৱেশ্যন পেপাৰত থকা কুৱেশ্যনখিনি বাহিৰা বহীত লিখি ল'বা তাৰপিছত তোমালোকে মিলাবা চোৱা একজন আৰু ডেনড্ৰাইট মই এটা এটাকে শব্দ লিখি দিছোঁ তোমালোকে এনেকৈ লিখিলেই হ'ব ঠিক আছে হাড় আৰু কাৰ্টিলেজটো তোমালোকৰ ইংৰাজী শব্দই আছে তোমালোকে চাবা লক্ষ্য কৰিবা কুৱেশ্যনটো লৈ ইউকেৰিয়টিক আৰু প্ৰকেৰিয়টিক চোৱা ইউকেৰিয়টিক প্ৰকৃত নিউক্লিয়াছ আৰু মেমব্ৰেন বান্ধি ৰখা অৰ্গেনেল থকা কোষ ইউকেৰিয়টিক হয় ঠিক আছে নাইবা কেতিয়াবা শৰ্ট কুৱেশ্যন আহে তোমালোকৰ ডাইৰেক্ট আহিব যে ইউকেৰিয়টিক কি বা ইয়াতে আছে তোমালোকে চোৱা হোৱাট ইজ এক্সন নাইবা হোৱাট ইজ ডেনড্ৰাইট আহিব তোমালোকৰ ডাইৰেক্ট আহি যাব চোৱা হোৱাট ইজ ইউকেৰিয়টিক নাইবা হোৱাট ইজ প্ৰকেৰিয়টিক চেল তেতিয়া তোমালোকে এই এটা লাইন তোমালোকে লিখি দিবা এক মাৰ্ক তোমালোকে পাই যাবা নেক্সট চোৱা ডিএনএ আৰু আৰএনএ ডিএনএৰ ফুল ফৰ্মটো হৈ গৈছে আৰএনএৰ ফুল ফৰ্মটো হৈ গৈছে চোৱা তোমালোকে কেতিয়াবা ডিএনএ কি বা আৰএনএ কি পাৰ্থক্য পাৰ্থক্যটো তোমালোকে বেলেগ মানে নিয়মতো কৰিব পাৰা এই সাইডত ইফালে লিখিবা ডিএনএ ইফালে লিখিবা আৰএনএ লেফটত ডিএনএ ৰাইটত আৰএনএ বাস তলেদি তোমালোকে লিখি যাবা ঠিক আছে তেনেকৈ লিখিলে ভাল হয় এইটো বাস মই বুজাৰ কাৰণে তোমালোকক মই দিছোঁ চুমুটুকা বৰৰ প্ৰবাহ মানে বৰছ ইফেক্ট তোমালোকে কুৱেশ্যনটো সন্মুখত চাই তোমালোকে মিলাই ল'বা দে নহ'লে তোমালোকৰ কনফিউজ লাগিব পাৰে পেশী মাস্কুল পেশী হৈছে এনে কলা যিবোৰৰ সংকোচন আৰু শিথিল হোৱাৰ ক্ষমতা থাকে ঠিক আছে যাৰ ফলত গতি আৰু অন্যান্য কামৰ সুবিধা থাকে কংকাল মসৃণ আৰু হৃদয় যন্ত্ৰৰ পেশী তিনি প্ৰকাৰৰ নেক্সট চোৱা তোমালোকৰ এনজাইমৰ ধৰ্ম এনজাইম হৈছে ৰাসায়নিক বিক্ৰিয়াক অনুঘটক হিচাপে কাম কৰা জৈৱ অণু এনজাইমৰ ধৰ্মসমূহৰ ভিতৰত আছে চোৱা তোমালোকে এনজাইমৰ ধৰ্মসমূহৰ ভিতৰত কি আছে তোমালোকে এইবোৰ নোট কৰি ল'বা দেই খুব সুন্দৰকৈ মই তোমালোকৰ কাৰণে লিখি দিছোঁ নেক্সট চোৱা যিসকল মানে ইংলিছ মিডিয়ামত আছে সেইসকলৰ কাৰণে তোমালোকক চোৱা মই তোমালোকৰ কাৰণে ইংলিছত লৈ আহিছোঁ চোৱা তোমালোকে মানে যিসকল মানে অসমীয়া মিডিয়ামৰ আছে সেইসকলৰ কাৰণে তোমালোকেও চাবা যাতে তোমালোকৰ কনফিউজ নহয় তোমালোকে কুৱেশ্যনটো চাবা আৰু পাৰিলে এনসাৰবোৰো চাবা তোমালোকৰ কাৰণেই মানে খুব ইম্পৰ্টেণ্ট হয় আৰু যিসকল ইংলিছ মিডিয়ামৰ আছে সেইসকলে চাই ল'বা দে ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'বা চ' প্ৰকিউৰেটিক ইউকেৰিয়টিক ডিএনএ আৰএনএ চব আছে এই যে চোৱা মই তোমালোকক কৈছিলোঁ বৰছ ইফেক্ট তোমালোকে চোৱা শৰ্ট নোটছ মাস্কুলছ তাৰপিছত আছে তোমালোকৰ প্ৰপাৰ্টি অফ এনজাইমছ মানে উত্তেজকৰ মানে ধৰ্ম কি তাৰপিছত চোৱা তোমালোকে কেটালাইচিছ তাৰপিছত চোৱা তোমালোকে আজি ইয়ালৈকে সমাপ্ত হ'ল নেক্সট ভিডিঅ'ত আমি নেক্সট আলোচনা কৰিম চ' নেক্সট ভিডিঅ'ত মানে এটা পাৰ্টেই আছে আৰু এটা পাৰ্টেই হ'ব জলজিৰ যিটো 2023 যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ হয় এই কুৱেশ্যন পেপাৰৰ আৰু এটা পাৰ্ট তোমালোকৰ হ'ব চ' ভিডিঅ'টো তোমালোকে মিছ নকৰিবা এটা পাৰ্টেই আছে তোমালোকে চোৱা এইখিনি মই দেখুৱাই দিছোঁ এই মানে ইয়াৰ পৰা তোমালোকৰ হ'ব নেক্সট পাৰ্টত চ' তোমালোকে ভিডিঅ'টো
লাইক কৰিবা আৰু পাৰিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ভিডিঅ'টো পাবলৈ। চ' থেংক ইউ ফৰ ৱাচিং, থেংক ইউ।